নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান মই কেনেকুৱা স্বামী আছিলোঁ নাজানো মায়ে কৈছে মই হেনো তোমাক আটাইতকৈ বেছি ভাল পাওঁ চিন্তা নকৰিবা স্মৃতি নাথাকিলে কি হ'ল মইতো জীয়াই আছোঁ আকৌ মৰম কৰিবলৈ শিকি যাম দিয়া কথা এটা হ'ল নহয় কি ৰিমলি প্ৰিয়াৰ বোলে ফোনটো কালিৰ পৰা লগা নাই আছে চাগে কাৰোবাৰ লগত অনিৰুদ্ধক লুটা হৈ গ'ল এতিয়া আন এজনক লুটাৰ প্ৰক্ৰিয়া চলাই আছে নহয় তাইৰ সকলো ফ্ৰেণ্ডৰ ঘৰত হেনো খবৰ লৈছে তাইৰ ককায়েকজনে ক'তো নাই তুমি সেই ঠগবাস্তৰ কথা শুনানে ৰিমলি তোৰ স্মৃতি থাকক বা নাথাকক আৰাধ্যাৰ প্ৰতি তোৰ দায়িত্ব তই সদায় পালন কৰি যাব লাগিব হেল্ল' দাদা পইচাৰ কথা যে কৈছিলোঁ আপোনাক চাওক মাৰ্কেটত কথা ওলাইছে যে অনিৰুদ্ধ ধাৰত পোত গৈ আছে আৰু তেনেকুৱা সময়ত মই তাক পইচা কিয় ধাৰলৈ দিম দাদা বিপদৰ সময়ত মানিছোঁ বিপদত পৰিছে কিন্তু মোৰ তাততো পইচাৰ গছ নাই ঠিক আছে কিমান টকা লাগে কিমান টকা লাগে মোক কোৱা মই কথাবোৰ কাকো নকওঁ আৰু 2 লাখমান লাগিব মই দিম খালি তুমি কথাবোৰ কাকো নকবা আনকি আৰাধ্যাকো কথাটো জানিব নিদিবা মই নিবিচাৰোঁ আৰাধ্যা অলংকাৰখিনি বিক্ৰী কৰাটো আকৌ আপুনি এই ৰবা তোমাৰ লগত মই লিমাই কৰি থাকিবলৈ অহা নাইহে আৰু তুমি ইমান দেখাত ধুনীয়া নহয় যে তোমাক চাবলৈ বাৰে বাৰে আহি থাকিম আপুনি তুমি মোক বেয়া পোৱা মই জানো কিন্তু ভণ্টিকটো ভাল পোৱা আৰু প্ৰিয়াক ময়ো ভাল পাওঁ প্ৰিয়াক কোনো খবৰ নাই তাই কিবা বিপদতো পৰিব পাৰে তেনেহ'লে আমি পুলিচৰ ওচৰলৈ যাওঁ পুলিচ ভয় খালা যে কি কথা কৈছা মই আকৌ কিয় ভয় কৰিম ব'লা পুলিচৰ ওচৰলৈ ব'লা আৰাধ্যা মা অনিৰুদ্ধক এতিয়া কথাবোৰ ক'ব নোৱাৰি সেইকাৰণে মিছা মাতিছোঁ তাক আমি প্ৰিয়াৰ কথা একো কোৱাই নাই বৰ্তমান অনিৰুদ্ধৰ মন মগজুত প্ৰিয়াৰ কোনো অস্তিত্ব নাই আৰাধ্যা তুমি মানা বা নামানা এয়াই সঁচা অনিৰুদ্ধই নিজৰ ভুল বুজিছে সি মোক কৈছিল মোৰ ভুল হৈ গ'ল মা প্ৰিয়াৰ চলনাত মই কেনেকৈ বন্দী হৈ গ'লো ধৰিবই নোৱাৰিলোঁ মা এইখিনি সময়ত এনেকুৱা কথাৰ জানো কিবা তাৎপৰ্য আছে আৰাধ্যা তাৎপৰ্য আছে আৰাধ্যা
অনিৰুদ্ধই কিয় আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল সি নিজকে শাস্তি দিছে ভুলৰ শাস্তি আৰু তাক ভগৱানেও শাস্তি দিছে তাৰ স্মৃতিত এতিয়া প্ৰিয়া নাই এইটোৱে তাৰ শাস্তি অনিৰুদ্ধৰ স্মৃতিত এতিয়া তুমি আছা আৰাধ্যা আপুনি চাগে পাহৰিছে মা ডাক্তৰে কি কৈছে অনিৰুদ্ধৰ স্মৃতি উভতি আহিব আৰু যেতিয়া স্মৃতি উভতি আহিব প্ৰিয়াও উভতি আহিব আপুনি নিজকে সোধকচোন মা মোৰ বাবে জানো অনিৰুদ্ধক ক্ষমা কৰি দিয়াটো সম্ভৱ হ'ব মৰম আছে দায়িত্ব আছে কিন্তু সম্পৰ্ক নাই আমি পুলিচ স্টেশন না যাও কিয় তুমি দেখোন পুলিচ স্টেশন যাম বুলি কৈছিলা হৰ্ষিতাক ফোন এটা কৰো হৰ্ষিতা কিয় মানে তাই মোক দেখিবই নোৱাৰে মানিছো তাই পুলিচত চাকৰি কৰে সেইবুলি তাই নিজৰ ককায়েকৰ ওচৰত পুলিচগিৰি দেখালে কেনেকৈ হ'ব আপোনাক বেয়া পালে কি প্ৰিয়াকটো ভাল পায় আৰু প্ৰিয়াক যদি সঁচাকৈ কোনোবা ভাল পোৱা এজনী আছে তাই হৈছে হৰ্ষিতা মই নাযাওঁ তাৰ ওচৰলৈ আৰে হৰ্ষিতাৰ নম্বৰটো চোন মোৰ ইয়াত নাই মোৰ তাতো নাই আপুনি মিছা মাতিছে আপোনাৰ ওচৰত হৰ্ষিতাৰ নম্বৰ আছে Yes, sir. মই ডিউটিত আছো স্যাৰ হয় ক্ৰিমিনেল এজনক ধৰিব আহিছো ঐ ধৰ আৰাধ্যা তাক সঁচা কথাবোৰ কেনেকৈ কম সহ্য কৰিব পাৰিব জানো সি কিবাকৈ মৃত্যু মুখৰ পৰা বাচি আহিছে মানিছো মোৰ সন্তান অযোগ্য চৰিত্ৰহীন তথাপিও তুহি মোৰ এই সন্তান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান থিৰুমণি হয়নে এই মেডামে কথা পাতে তোৰ নাম ধীৰুমণি হয়নে হয় মেডাম মোক কিয় মাৰিলে ৰাতি হলে মদ খাবি আৰু ঘৈণীয়েৰৰ ওপৰত হাত উঠাবি তাৰ পাছত কবি মাইকী হলে সদায় মতাৰ তলত থাকিব লাগে ঐ ধৰিয়া আৰাধ্যা তাক সঁচা কথাবোৰ কেনেকৈ কম সহ্য কৰিব পাৰিব জানো সি কিবাকৈ মৃত্যু মুখৰ পৰা বাচি আহিছে মানিছো মোৰ সন্তান অযোগ্য চৰিত্ৰহীন তথাপিও তুহি মোৰ এই সন্তান স্মৃতি হেৰুৱাই পেলাইছে আৰাধ্যা ডক্টৰে কৈছে এইখিনি সময়ত মানসিক চাপ দিব নালাগে নহলে
সি মানসিক ভাৰসাম্য হেৰুৱাই পেলাব। আৰাধ্যা, মই কেনেকৈ সহ্য কৰোঁ কোৱা? মোৰ কথা বাৰু বাদ দিয়া, তুমি জানো সহ্য কৰিব পাৰিবা? মা, নাৰ্ছ, নাৰ্ছ, আপুনি ইয়াত? কিবা হৈছে নেকি আপোনাৰ? অঁ, মনত পৰিছে, আপোনাৰ এক্সিডেণ্ট হোৱা মনত পৰিছে। মোক চিনি পোৱা নাই? আপুনি প্ৰিয়াৰ লগত মোৰ তাত আহিছিল নহয়। প্ৰিয়া, হেল্ল'। অঁ, ৰ'ব ৰ'ব, মই হস্পিটেল এখনত আছোঁ, ৰ'ব দেই। প্ৰিয়া, 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 কোন এই প্ৰিয়া? কোন এই প্ৰিয়া? কোন এই প্ৰিয়া? কাইলৈ অনিৰুদ্ধ ঘৰলৈ যাব। তই কি কৰিবি? এটা কথা মনত ৰাখিবি আৰাধ্যা, তই এতিয়া অনিৰুদ্ধৰে পত্নী, গতিকে সেইটোৱে কৰিবি যিটো এগৰাকী পত্নীৰ ধৰ্ম। হেল্ল', হেল্ল', হেল্ল'। চিনি পাইছেনে? পাইছো। তোমাক কেনেকৈ পাহৰিম? তুমিয়ে জানো সেইজনী নহয় যাৰ কুসংগৰ প্ৰভাৱত প্ৰিয়াৰ নিচিনা ভাল ছোৱালী এজনীৰ এই অৱস্থা হ'ল? মানিছো মোৰ বাবে প্ৰিয়াৰ দৰে এজনী সহজ সৰল ছোৱালী বেয়া হ'ল। তেনেহ'লে ইয়ালৈ কিয় আহিছা? আজি মই অকলে অহা নাই, মোৰ লগত আৰু এজন মানুহ আহিছে। আহা। যেতিয়ালৈকে অনিৰুদ্ধ সুস্থ নহয় তেতিয়ালৈকে মই তাতেই থাকিম। নোৱাৰো তই যাব, মই তোক যাবলৈ নিদিওঁ। জানো তোৰ মোক যাবলৈ দিব মন নাই, কিন্তু তই মোক কেনেকৈ ৰখাবি? কি অধিকাৰত? আজি মই অকলে অহা নাই, মোৰ লগত আৰু এজন মানুহ আহিছে। আহা। প্ৰিয়া নিৰুদ্দেশ হৈছে, 2 দিন ধৰি তাইৰ একো খবৰ নাই। দাদা, কি হ'ল তোৰ? উঠছোন। কি হ'ল দাদা তোৰ? কিবা লাগিছিল নেকি? একো নাই হোৱা,
প্ৰিয়া কোন ৰিমলে এই প্ৰিয়া কোন প্ৰিয়া 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 আৰে নকওঁ কেলে প্ৰিয়া কোন মোৰ এনেকুৱা কিয় লাগি আছে যে প্ৰিয়াৰ লগত মোৰ কিবা সম্পৰ্ক আছে তোক কোনে ক'লে প্ৰিয়াৰ কথা কাইলৈ অনিৰুদ্ধ হস্পিটেলৰ পৰা ৰিলিজ হ'ব তাৰমানে আমি কাইলৈ ঘৰলৈ যাম ময়ো অনিৰুদ্ধৰ ঘৰলৈ যাম যেতিয়ালৈকে অনিৰুদ্ধ সুস্থ নহয় তেতিয়ালৈকে মই তাতেই থাকিম নোৱাৰো তই যাব মই তোক যাবলৈ নিদিওঁ জানো তোৰ মোক যাবলৈ দিব মন নাই কিন্তু তই মোক কেনেকৈ ৰখাবি কি অধিকাৰত আশা কৰোঁ তাৰ কথাবোৰ সোনকালে মনত পৰক যেতিয়া সি পুনৰ প্ৰিয়া প্ৰিয়া কৰা আৰম্ভ কৰিব তেতিয়া তই নিশ্চয় মোৰ ওচৰলৈকে আহিবি ঠিক আছে মই আকৌ ধৈৰ্য ধৰিম যদি ভগৱানে মোৰ লগত এনেকুৱা খেল খেলিব বিচাৰিছে খেলক মাথো মই তোক এষাৰ কথা কৈ থওঁ আৰাধ্যা তই মোৰেই হবি মই জেদি হৈ গৈছোঁ যিমানে ধৈৰ্য ধৰিবলগীয়া হৈছে সিমানে মই জেদি হৈ গৈছোঁ কিন্তু মোৰো এটা চৰ্ত আছে তোৰ খবৰ ল'বলৈ মই সেইখন ঘৰত গৈ থাকিম তই মোক ৰখাব নোৱাৰ মৰিব ওলাইছে দুদিন পিছত মৰিলেই হয় কমচে কম ডিভৰ্চটো হৈ গ'ল শান্তনু প্লিজ প্লিজ শান্তনু তেনেকৈ নকবি মই কষ্ট পাওঁ ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি